হয়, পোনপ্ৰথমে আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ তৰফৰ পৰা শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী, মাননীয় শিক্ষামন্ত্ৰী, লগতে অসম চৰকাৰ, অসমৰ ৰাইজ, সাংবাদিক বন্ধুসকল সকলোকে নতুন বছৰৰ শুভেচ্ছা আমি অকণমান দেৰিকৈ হ'লেও জনালোঁ। লগতে আগন্তুক যি ভোগালী বিহু, এই ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমাৰ যিখিনি অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠান, যিখিনি 1/1/6 চনৰ আগত স্থাপিত হোৱা, লগতে 2013, 2001 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ প্ৰাদেশিকৰণৰ দাবীত আমি দীৰ্ঘদিন আন্দোলন, ধৰ্ণা, প্ৰতিবাদ এইবিলাক কৰি আহিছোঁ। সমান্তৰালভাৱে চৰকাৰৰ লগত আলোচনাও কৰি আহিছোঁ। যোৱা জানুৱাৰী মাহৰ 25 অৰ্থাৎ 2025 চনৰ জানুৱাৰী মাহৰ 1 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ তেখেতৰ ফেচবুক লাইভ যোগে আমাক এটা ভাল খবৰ দিলে যে তেখেতে 17-18 যিখন পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ যিবিলাক ধাৰা উপধাৰাই আমাক প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে, এই ধাৰা উপধাৰাবিলাক তাৰমানে সংশোধন সাপেক্ষে আমাক প্ৰাদেশিকৰণ কৰিছে। এই কথাটো আমি খবৰটো পাই আমি শিক্ষকসকল যথেষ্ট আনন্দিত হৈছিলোঁ। কিন্তু আমি যেনেধৰণে আশা কৰিছিলোঁ তেনেধৰণে ফলটো আমি নাপালোঁ। আকৌ মাজতে বিধানসভা অধিৱেশন এখন পাৰ হৈ গ'ল। তেখেতৰ কাৰ্যকালৰ অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনৰ কাৰ্যকালৰ শেষৰখন যিখন বিধানসভা, এই বিধানসভাখনত মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু মহোদয়ে এখন সংশোধনী বিধেয়ক আনিলে শিক্ষা বিষয়ত। এই যিখন আমাৰ পদ প্ৰাদেশিকৰণ আইন, এই আইনখনৰ আৰু যিকেইটা ধাৰা উপধাৰা তেওঁ সংশোধনৰ নামত আনিলে, আচলতে সেই ধাৰা উপধাৰাকেইটাত গীতাই আমাৰ শিক্ষানুষ্ঠান আৰু শিক্ষকসকলক 100% উপকৃত নকৰে। তাতে আচলতে যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিব লাগিছিল সেইবিলাক নকৰি, যিবিলাক ধাৰা উপধাৰা সংশোধন কৰিলে হয়তো শিক্ষানুষ্ঠানখন আওতাত আহিব, শিক্ষকসকল বাদ পৰিব। কোনোবা এখন কলেজৰ হয়তো কলেজখন আওতাত আহিছে, তেওঁলোকৰ 80% বা 90% শিক্ষকে প্ৰাদেশিকৰণৰ আওতাত নাহে। LP-ME স্কুলৰ কাৰণে যি সংশোধন আনিলে তাত 9-10 ডাইচটো ধৰিলে। 9-10 ডাইচ 2013 চনতো ধৰিছে, 2021 চনতো ধৰিছে। আকৌ যদি 2025 চনতো 9-10 ডাইচ ধৰে, তেতিয়াহ'লে LP-ME স্কুল এখনো নাহিব। হাইস্কুলবিলাকক আওতাত লৈছে, কিন্তু আকৌ 6 চনৰ আগত মাটি বিচাৰিছে। ছাত্ৰ ছাত্ৰীৰ যিটো পৰিসংখ্যা এইটো কমাই ধৰিম বুলি কৈছিল, এতিয়া আকৌ সেই আগৰ নিচিনাকৈ সেই 25 লাগিব বুলি কৈছে। পাৰ্চেণ্টেজটো তেওঁলোকে আমাক সকাহ দিম বুলি কৈছিল, পাৰ্চেণ্টেজটো সেই 30% বিচাৰিছে। স্কুলখন 1/1/6 আগত ইষ্টাব্লিছ হ'ব লাগে, এইটো আগৰ আইনতো আছে, আকৌ এতিয়া আইনতো। আৰু আমি জানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বহুদিন সংবাদ মাধ্যমত কৈছে যে বসুন্ধৰাত এপ্লাই কৰি মাটি যদি তেখেতে পাইছে, সেইখন শিক্ষানুষ্ঠানে পাইছে, তেখেতসকলো আওতাত আহিব বুলি কৈছিল। কিন্তু আইনখনত আকৌ উল্লেখ কৰিছে 1/1/6 আগত মাটি লাগিব। তাৰপিছত শিক্ষকৰ যিটো অভিজ্ঞতা, সকলো পৰ্যায়ত শিক্ষকসকলৰ অভিজ্ঞতাৰ ক্ষেত্ৰত আগৰ আইনখনত 6 বছৰ উল্লেখ আছে, কিন্তু এতিয়া তেওঁক তাতে 15 বছৰ কৰিছে, য'ত হয়তো শিক্ষানুষ্ঠানখন আওতাত আহিব, শিক্ষকসকল প্ৰাদেশিকৰণ হ'ব। এনেকুৱা ধৰণৰ এখন সম্পূৰ্ণ আখোৱাপূৰ্ণ এখন বিধেয়ক আনিছে, য'ত আমি আপত্তি কৰিছোঁ, বিভিন্ন ধৰণে আপত্তি কৰিছোঁ। তাৰপিছত শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত বিৰোধী দলৰ বিধায়ক বা শাসিত দলৰ বিধায়ক মন্ত্ৰীসকলেও সংশোধনীৰ বিষয়ত তেওঁলোকে বক্তব্য ৰাখিছিল, আমি নিজে আছোঁ তাতে। কিন্তু কাৰো কথা নুশুনি শিক্ষামন্ত্ৰী মহোদয়ে বিধেয়কখন তেনেকৈ পাছ কৰি লৈ গ'ল, কিন্তু এতিয়ালৈকে গেজেট নটিফিকেশ্যন ওলোৱা নাই। কিন্তু আমি আশা কৰিছিলোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া পঞ্চায়ত নিৰ্বাচন হৈছিল, তেতিয়া কিন্তু তেওঁ গোটেই পঞ্চায়ত নিৰ্বাচনী নিৰ্বাচনৰ যিবিলাক সভা, এইবিলাক ভাষণবিলাকত কৈছিল যে অক্টোবৰৰ 1 অক্টোবৰৰ পিছত হেনো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দি থোৱা যিবিলাক আধৰুৱা কাম, তাৰ ভিতৰত এই প্ৰাদেশিকৰণৰ অৱশিষ্ট শিক্ষানুষ্ঠানৰ যিটো প্ৰাদেশিকৰণ, এইটো এটা তেখেতে প্ৰতিশ্ৰুতি দি থোৱা এটা কাম। এই কামবিলাক হেনো 120 কিলোমিটাৰ গতিত কামবিলাক আৰম্ভ কৰিব। কিন্তু আমি দেখিছোঁ যে আচলতে ইয়াতে কোনো গতিয়ে নাই। 2025 চনৰ 1 জানুৱাৰীত তেখেতে ঘোষণা কৰিলে, আইন আনিলে। 2025 চনৰ নৱেম্বৰৰ
মানে সংশোধনী বিধেয়কখন আনিলে, য'ত কোনো সংশোধনীয়ে নাই, নাম মাত্ৰ সংশোধনী, আগৰ 17-18 আইনখনকে কপি কৰি পেলাই ইয়াতে বিধানসভালৈ লৈ আহিছে। তাৰপিছত এতিয়া আকৌ বিধেয়কখন ওলোমাই ধৰিছে, এতিয়ালৈকে মানে গেজেট নটিফিকেশ্যন হোৱা নাই। এতিয়া আমাৰ কথাটো হ'ল, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিয়া বা সংবাদ মাধ্যমত কোৱা ধৰণে 120 কিলোমিটাৰ গতিত যদি তেখেতৰ উন্নয়নৰ কাম বা আধৰুৱা কামখিনি হয় বুলি কৈছিল, কেতিয়া কৰিব? তেখেতৰ কাৰ্যকালৰ এতিয়া শেষ পৰ্যায়, ফেব্ৰুৱাৰীৰ 20 তাৰিখমানৰ পৰা অধিসূচনা জাৰি হ'ব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আজি সংবাদ মেল যোগে আমি এটা কথাই প্ৰশ্ন কৰিছোঁ যে তেখেতৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰি 2022 চনত আমাক প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি 25 চনৰ 1 জানুৱাৰীৰ দিনাখনে তেখেতে নিজে সংবাদ মাধ্যমত কৈছিল, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি তেখেতে আমাক কেতিয়া প্ৰাক্ষিকৰণ কৰিব, এই কথাটোত আচলতে তেখেতে এটা স্পষ্টভাৱে সংবাদ মাধ্যমৰ জৰিয়তে আনুষ্ঠানিকভাৱে আনুষ্ঠানিক কৰিব লাগে বিষয়টো। আৰু এই প্ৰাধিকৰণৰ বিষয়টোৰ সম্পৰ্কত আমি দেখিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মানে এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি থাকে। আমি বহুত দিন বহুত আবেদন নিবেদন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ লগত প্ৰত্যক্ষভাৱে আলোচনাৰ কাৰণে, কিন্তু তেখেতে আমাক আলোচনাত মানে নামাতে বা আলোচনাৰ কাৰণে তেখেতে আমাক অনুমোদন নিদিয়ে। এতিয়া বহুতবাৰ এনেকুৱা আন্দোলনৰ কাৰ্যসূচী উলিয়াইছোঁ, তেতিয়া আন্দোলনৰ কাৰ্যসূচীত আমাৰ লগত শিক্ষামন্ত্ৰী আলোচনা কৰে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কয় যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোক আলোচনা কৰিব দিছে, কিন্তু আলোচনাবিলাক নিৰৰ্থক। শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ লগত যিমান দিন অৰ্থাৎ 2000 তেখেতৰ কাৰ্যকালৰ শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকালত আমাৰ লগত কিমান আলোচনা কৰিছে লেখ যোগ নাই। আৰু এনেকুৱা ধৰণৰ আলোচনাবিলাকত তেওঁ দিয়া যিবিলাক শিক্ষামন্ত্ৰী মহোদয়ে দিয়া যিবিলাক প্ৰতিশ্ৰুতি, তাৰ এটাও তেওঁ ৰক্ষা কৰা নাই, এই যিখন সংশোধনী বিধেয়ক। গতিকে আমি আহ্বান জনাইছোঁ, আমাৰ কেইটামান দাবী আছে, এই দাবীকেইটা আজি আমি আকৌ সংবাদ মেলযোগে সদৰি কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল 1 জানুৱাৰী 2006 চনৰ আগতে মাটি থকা যিটো আইনত উল্লেখ কৰিছে এতিয়া সংশোধনী আইনখনত, তাৰ বিপৰীতে বসুন্ধৰা আঁচনিৰ জৰিয়তে মাটি 2025 চন পৰ্যন্ত যদি মাটি নামজাৰি হৈছে, তেতিয়াহ'লে সেই শিক্ষানুষ্ঠানখনত আওতাত ল'ব লাগে। শিক্ষকৰ নিযুক্তিৰ যিটো তাৰিখ, পূৰ্বৰ যিটো তাৰিখ আছিল যে 31/12/2010, 31/12/2010 হ'লে আইনত উল্লেখ থকা ধৰণে 6 বছৰৰ অভিজ্ঞতা নহয়, অভিজ্ঞতাটো 15 বছৰ হয়। গতিকে আইনত যিহেতু 6 বছৰৰ কথা উল্লেখ আছে শিক্ষকৰ অভিজ্ঞতাৰ কথা, সেই হিচাপত 31/12/2019 কৰিব লাগে আমাৰ শিক্ষকৰ নিযুক্তিৰ তাৰিখটো। শিক্ষকৰ ডাইচ কোডটো যিটো 9-10 ডাইচ ধৰিছে LPMEৰ কাৰণে, এইটো আচলতে ৰেহাই দিব লাগে। ৰেহাই দি 18-19ৰ ডাইচক মান্যতা দি LPME অৰ্থাৎ প্ৰাথমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকভাৱে আওতাত ল'ব লাগে। ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা, এই সংখ্যাটো সৰ্বস্তৰত মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আমাক তেখেতে এদিন উইনিংলি, আমি একো নকওঁতে তেখেতে কৈছিল যে 5জনকৈ ছাত্ৰ ছাত্ৰী আপোনালোকক ৰেহাই দিয়া হ'ব। গতিকে সৰ্বস্তৰত কলেজৰ পৰা একদম LP স্কুললৈকে প্ৰতিটো স্তৰতে প্ৰতিটো পৰ্যায়ৰ শিক্ষানুষ্ঠানক 5জনকৈ ছাত্ৰ ছাত্ৰী ৰেহাই দিব লাগে। আৰু যিটো আমাৰ 5%ৰ হাৰ, এইটো হাইস্কুলৰ ক্ষেত্ৰত আচলতে 30% কৰিছে, এই 30%টো কমাব লাগে। এই ক্ষেত্ৰত আমি সংস্থাৰ ফালৰ পৰা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি বহুদিন আহ্বান জনাইছিলোঁ যে 2015 চনৰ পৰা 2025 চনলৈ এই 10 বছৰৰ ভিতৰত যিকোনো 3টা বছৰৰ মানে বেষ্ট যিটো এইটো ল'ব লাগে। যিকোনো 3 বছৰ ধৰি ছাত্ৰ ছাত্ৰীৰ যিটো সংখ্যা আৰু 5%টো ল'ব লাগে, যিকোনো বেষ্ট 3 ইয়াৰ্ছ। 2001, 2013 আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী আছে, তাৰ ভিতৰতো আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে আমাৰ মাজৰ পৰাই কিছুমান ড্ৰপ শিক্ষক ওলাই গৈ এটা ড্ৰপ সন্থা খুলিছে আৰু তেওঁলোকে এতিয়া শেহতীয়াকৈ যিখিনি ড্ৰপৰ বঞ্চিত শিক্ষক বিদ্যালয়ৰ লগত কোনো সহযোগ নাই, 13 চনতে বঞ্চিত হৈছিল, বিদ্যালয়ত যোৱা নাই, কোনোবাই হয়তো 21 চনত বঞ্চিত হৈছিল, বিদ্যালয়ত যোৱা নাই, তাৰে একাংশই চৰকাৰৰ ওচৰত এককালীন সাহায্যৰ দাবী কৰিছে। আমি তাতে ডিমত কৰা নাই, কিন্তু বহু শিক্ষক আমাৰ সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ লগত আছে, সেয়া LP পৰা কলেজ পৰ্যায়লৈকে। বিশেষকৈ কলেজৰ 4 নম্বৰ পোষ্টৰ শিক্ষক আছে, যে তেওঁলোকৰ শিক্ষকখিনি এনেকুৱা কৰা হৈছে যে 4 নম্বৰ পোষ্টটো যদি নিযুক্তি নিদিয়ে তেতিয়াহ'লে সেই ছাবজেক্টটোৰ কনকাৰেঞ্চ নাপায়।
কনকাৰেঞ্চৰ কাৰণে 4 নম্বৰ পোষ্টটো নিযুক্তি দিয়া আছে। তেওঁলোকে নেট স্লেট কমপ্লিট কৰি এতিয়া PhD কৰি কলেজত কাম কৰি আছে। তেওঁলোকক এডিশ্যনেল সজোৱা হৈছে। এইটো আচলতে অন্যায় কৰা হৈছে। আৰু যিসকল মানে LPৰ পৰা কলেজলৈ যিসকল শিক্ষক কৰ্মচাৰীয়ে এতিয়াও কৰ্মৰত হৈ আছে, তেওঁলোকৰ যদি যোগ্যতা মানে সম্পূৰ্ণ হৈছে, যোগ্যতাখিনি যদি তেওঁলোকৰ শিক্ষক হোৱাৰ যোগ্যতাটো আছে, তেতিয়াহ'লে তেওঁলোকক আওতাত লৈ প্ৰাধিকৰণ কৰিব লাগে। আৰু ইয়াতে আছে নিমিত্ত মাত্ৰ কনভাৰ্টেড স্কুল। কনভাৰ্টেড স্কুল বুলি কওঁতে তাৰমানে আগৰ মাদ্ৰাছা আছিল, ছিনিয়ৰ মাদ্ৰাছা এনেকুৱা, এইখিনি কনভাৰ্ট কৰি হাই স্কুল আৰু ME স্কুল কৰি কৰা হৈছে। একদম নিমিত্ত মাত্ৰ 40খন বা 45খন স্কুল তেওঁলোকৰ আছে, ME আৰু হাই স্কুল মিলি। গতিকে তেওঁলোককো এই আওতাত লৈ বা নতুনকৈ আইন কৰি হ'লেও আচলতে এই প্ৰাধিকৰণ কৰি আমিও বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিচৰা ধৰণে যে অসমৰ পৰা ভেঞ্চাৰ শব্দটো নাইকিয়া কৰিব লাগে। এই ভেঞ্চাৰ যিটো কনচেপ্ট এইটো নাইকিয়া হ'ব লাগে। ইতিমধ্যে 2006 চনৰ পিছত যিটো কোনো শিক্ষানুষ্ঠান অসমৰ ৰাইজে আৰু পাতা নাই। অসমত যদি এতিয়া স্কুল কোনোবাই স্থাপিত কৰিছে, সেয়ে প্ৰাইভেট হিচাপে কৰিছে, ব্যক্তিগতকৰণ। ভেঞ্চাৰ হিচাপে ডিপাৰ্টমেণ্টৰ পৰা কোনো অনুমতি বা স্বীকৃতিও নাপায়। গতিকে যিখিনি শিক্ষানুষ্ঠান অৱশিষ্ট আছে, এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয় যেতিয়া কংগ্ৰেছত থাকি শিক্ষামন্ত্ৰী আছিল, তেতিয়া তেওঁৰ নেতৃত্বতে পাৰ্মিশ্যন দিয়া বা কনকাৰেঞ্চ দিয়া বা ৰিকগনাইজ কৰা স্কুল। গতিকে এই স্কুলখিনিক আচলতে আমি ভাবিছিলোঁ তেওঁ তেতিয়া কংগ্ৰেছত থাকোঁতে শিক্ষামন্ত্ৰী আছিল, বিজেপিত আহি 5 বছৰ শিক্ষামন্ত্ৰী হৈছে। হৈ উঠি 21 চনত কিছু স্কুল মানে প্ৰাদেশিক স্কুল মানে স্কুল প্ৰাদেশিকৰণ কৰা নাই, শিক্ষকসকলক প্ৰাদেশিকৰণ কৰিছে, তাকো টিউটৰ হিচাপে। এতিয়া অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানখিনি যিখিনি তেখেতৰ দিনত জন্ম হোৱা শিক্ষানুষ্ঠান, গতিকে তেখেতৰ দিনত অনুমতি বা স্বীকৃতি বা কনকাৰেঞ্চ এইবিলাক দিয়া শিক্ষানুষ্ঠান। গতিকে এইখিনি শিক্ষানুষ্ঠানক আমি যিমান পাৰি সংস্থাই সহযোগ কৰিম। শিক্ষানুষ্ঠানখিনি প্ৰাধিকৰণ কৰি 2026 চনৰ যি বিধানসভা নিৰ্বাচন আহি আছে, এই নিৰ্বাচনৰ অধিসূচনাৰ আগত যাতে আমাক প্ৰাধিকৰণ কৰে, প্ৰাধিকৰণ কৰি আমাৰো লাজ লগা হৈছে, প্ৰেছ মিট দি লাজ লগা হৈছে, আন্দোলন কৰিবৰ কাৰণে আমাৰ লাজ লগা হৈছে। যদিও আমাৰ এইটো এটা জ্বলন্ত সমস্যা, আমাৰ জীৱনবিলাক ধ্বংস হৈ গৈছে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ জীৱন ধ্বংস হৈছে, আমি আমাৰ ল'ৰা ছোৱালীবিলাকক উচিত মতে শিক্ষা দিব পৰা নাই। আমাৰ শিক্ষকসকলৰ মাজৰ কেতিয়াবা কোনোবাজন হয়তো উচিত মানে উপযুক্ত মানে চিকিৎসা নাপায়, হয়তো মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আমাৰ মাজত বহুত অৱসৰপ্ৰাপ্ত শিক্ষক আছে। মোৰ সোঁফালে বহি থকা এজন বিশ্বকুমাৰ শইকীয়া, এওঁক আমি যেতিয়া 2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনাত বহিছিলোঁ, তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এওঁক দেউতা বুলি সম্বোধন কৰিছিল। এখেত যোৱা বছৰ ৰিটায়াৰ্ড হৈছে। এখেতো আজি নিজৰ শিক্ষানুষ্ঠানখনৰ কাৰণে দৌৰি আছে প্ৰাধিকৰণৰ কাৰণে। এখেতৰ পদটো নহয়, তেতিয়া এখেতৰ শিক্ষানুষ্ঠানখন প্ৰাধিকৰণ কৰিব লাগে, তাৰ কাৰণে এতিয়াও এওঁলোক দৌৰি আছে। এনেকুৱা বহু শিক্ষক আছে, তেওঁলোকে ফাউণ্ডাৰ টিচাৰ আছিল, বিদ্যালয়খনত 30 বছৰ 35 বছৰ শিক্ষকতা কৰি ৰিটায়াৰ্ড হৈ গ'ল, কিন্তু বিদ্যালয়খন প্ৰাধিকৰণৰ কাৰণে এতিয়াও মানে যুঁজি থাকিবলগীয়া হৈছে।